ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অকল মানুহ আহি থাকে তাহাঁতৰ কাম কি বেমাৰ পঢ়া শুনা খৰচ কোনো মিনিষ্টাৰ নকৰে হিমন্ত দাৰ পৰা মোৰ ওচৰলৈ গুচি আহে আজি 3 বছৰ হ'ল ভাবি আছোঁ ঘৰটো বনাম আজিলৈকে বনাব নোৱাৰিলোঁ পইচা পোৱা নাই এতিয়া আপোনালোকে পইচা দিলে মই ঘৰ বনাম আৰু তেওঁৰ দুৱাৰদলিত থিয় হোৱা কোনো ব্যক্তি খালী হাতে উভতা নাছিল তেওঁৰ সহযোগী সকলো আছিল আন এক পৰিয়াল মৰমৰ পত্নীকো শিকাইছিল পৰিয়ালৰ দৰেই ল'বলৈ জুবিন গাৰ্গে মানুহৰ মৰম বিচাৰিছিল কেৱল বাৰী চব মানুহক দিছে যাম তোৰ নিজৰ কাৰণে একো নাৰাখো অকল চিতাখনৰ বাহিৰে সঁচাকৈ তেওঁ যেন সকলো জানিছিল কৈ কৈছিল এফালৰ পৰা তেওঁ কেৱল মানুহ ঘটিছিল সাধাৰণ মানুহৰ দৰে জীৱনটো পাৰ কৰা ব্যক্তিজনে য'তে যেনেদৰে বজায় তেনেদৰে সকলোৰে লগত মিলি পৰিছিল জেপত হাত দি যি পালে দি যায় এফালৰ পৰা পৰিয়ালৰ দৰে ভবা সহযোগীসকলৰ মাজতে যে তেওঁৰ প্ৰতি বিশ্বাসঘাতক আছিল তেওঁ বুজিব পৰা নাছিল কাম কৰিলে ৰাইজৰ বাবে আনৰ বাবে কৰি গ'ল মাত্ৰ কিন্তু নিজৰ বাবে চিন্তা কৰিবলৈ যেন আহৰিয়েই নহ'ল দি গ'ল কেৱল দাতা কৰ্ণৰ দৰে এৰি দিয়া হ'ল তেওঁ কৰ্ণক বেহুত সুমুৱাই লোৱাৰ যেন অভিসন্ধি এয়া So let's go home, take rest. আকৌ লগ পাম love you মাথো এটাই প্ৰশ্ন ন্যায় কেতিয়া আমাক ন্যায় লাগে আৰু বেছি কাম কৰিলে আজিকালি প্ৰেছাৰটো হাই হৈ যায় খং উঠি যায় বেছি চ' সেইটো কণ্ট্ৰল কৰিব লাগিব চ' লেটছ চি